নাম আশ্ৰয় কৰিবৰ বাবে কোনো অম্বুবাচীৰ দৰে বিভিন্ন ব্যৱস্থা পালন কৰাৰ ভকতৰ কোনো কৰ্ম নহয়, ধৰ্ম নহয়। গতিকে অম্বু মানে পানী, বাচি মানে পৃথিৱী। এই সময়খিনিত আহাৰ মাহৰ এই 7 দিনত উত্তৰায়ণ দক্ষিণায়নৰ বিজ্ঞানসন্মত বহুখিনি কথা আছে আৰু সেই কথাখিনিৰ লগত সংগতি ৰাখি পৃথিৱী নামৰ এই গ্ৰহটোত সেই সময়খিনিত ধাৰাসাৰ বৰষুণ হয়। পৃথিৱীৰ উৰ্বৰা শক্তিটো এই সময়খিনিৰ পৰা লাহে লাহে বৃদ্ধি পায়। আমাৰ আহি আছে আহাৰ হাত বা অম্বুবাচী। আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ধৰ্মত থাকি পালন কৰিম নে নাই, আমি পালন কৰিব লাগে নে নালাগে, এয়া হ'ল এটা প্ৰথম প্ৰশ্ন। দ্বিতীয়তে আৰু এটা প্ৰশ্ন আহিছে যে আমি বিশেষকৈ ভকতসকলে তিলক আৰু ফুট নলয় বা নলওঁ, আমি ভকত বা বৈষ্ণৱ নহয় নেকি, বা আমি বৈষ্ণৱ বা ভকত হ'ব নোৱাৰোঁ নেকি? এই দুভাগ প্ৰশ্নৰ আমি সমাধান বিচাৰি আপোনাসৱৰ শ্ৰীচৰণলৈ প্ৰশ্নভাগ আগবঢ়াই দিয়া হৈছে। কৃষ্ণ। অতীব শ্ৰদ্ধাৰ সভাপতি বাবজনা মুখ্য কৰি সভাৰো শ্ৰীচৰণত আমি পুনশ্চ সেৱাভাগী নিবেদন কৰা হৈছে। বাবজনাই দুভাগী প্ৰশ্ন আগবঢ়াইছে, আপোনাসৱে ইতিমধ্যে কৰ্ণহন্তে শ্ৰৱণ কৰিছে। যিহেতু আমি সমস্ত জনা কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ একান্ত সেৱক, ভগৱন্ত বস্তুৰ পৰম ভকত, উত্তম শাস্ত্ৰ কল্পতৰু পুৰাণ সূৰ্য মহাভাগৱতে আমাক পোনপটীয়াকৈ এটি সিদ্ধান্ত দিছে, একাদশ স্কন্ধত ভগৱন্ত পুৰুষৰ পদ্ম মুখ খন্তে মোক নজানয় যিটো তাৰেহে কৰ্মত অধিকাৰ। উদ্ধৱৰ আগত ভগৱন্ত পুৰুষে কৈছে যে সেই উদ্ধৱ, তুমি মোক সুধিছা যে কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গ বেদে আশ্ৰয় কৰিলেহে জীৱৰ মুকুতি হ'ব বুলি। বিভিন্নজন ঋষিমুনিয়ে এই কথাটো প্ৰকাশ কৰিছে, কিন্তু প্ৰভু তুমি দেখোন কৈছা যে ভক্তি মাৰ্গতহে জীৱৰ পৰম মংগল হ'ব। গতিকে আমি জানিব বিচৰা হৈছে এই কথাটো, আৰু আজিও ঠিক তেনেধৰণে প্ৰশ্ন আগবঢ়াই দিছে যে আহি আছে আহাৰৰ 7, আহাৰ মাহত প্ৰায় 7 লাগে। এই কথাটো আমাৰ সমাজ ব্যৱস্থাত পৰম্পৰাগত নিচিনা ব্যৱস্থাৰ মাধ্যমেৰে চলি থাকে, কিন্তু আমি পোনপটীয়াকৈ যদি উত্তৰটো দিয়া যায়, এয়া হ'ল কৰ্মমাৰ্গ আৰু জ্ঞান মাৰ্গৰ ব্যৱস্থা। আৰু কৰ্মমাৰ্গত সেইসকলৰহে অধিকাৰটো আছে পালন কৰা যে মোক নজানয় যিটো তাৰেহে কৰ্মত অধিকাৰ। যিসকলে ঈশ্বৰ বস্তুৰ নাম বা ভকতৰ সংগ আশ্ৰয় কেৱল কিবা এটা উদ্দেশ্য আগত ৰাখিহে পালন কৰে, গতিকে তেওঁলোকে এইবিলাক নিয়ম পালন কৰিব পাৰে, এইটো শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। কিন্তু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰুজনাৰ প্ৰপন্ন শিষ্য হিচাপে আমি যেতিয়াই গুৰুদেৱ নাম ভকত 4 মহাবস্তু সত্য শৌচ ক্ষমা দয়া আসনৰ 4 খুৰা ভক্তি ধৰ্মৰ 4 সীমা যেতিয়াই আমি হৃদয়ংগম কৰিব পাৰিম, তেতিয়াই গুৰুজনাৰ একান্ত ভকত হিচাপে আমি এই অম্বুবাচী আহাৰৰ 7 আদিৰ দৰে ছমহীয়া বছৰিকীয়া কৰ্মকে মুখ্য কৰি যিমানবিলাক কৰ্ম শাস্ত্ৰৰ বিপৰীত, এইবিলাকক পালন কৰাৰ অধিকাৰ শাস্ত্ৰই আমাক এবাৰো নাই দিয়া। আৰু সেইকাৰণে চতুৰ্থ স্কন্ধত দেৱঋষি নাৰদৰ দ্বাৰা প্ৰাচীন বৰ্হিষী ৰজাৰ 10 প্ৰচেতকগণৰ আগত নাৰদে এই সিদ্ধান্তটো দিছিল পুৰঞ্জন উপাখ্যানত যে কোন ভাগৱতে ভোজনী শৰাধে নেও যজমান যজি আকৌ পঢ়িবাক শুনিব নোৱাৰে কাণ কৰে গজগজি। যে সেই সুধীবৃন্দ ভাগৱতৰ কোন স্কন্ধ, কোন অধ্যায়, কোন পদচন্দ, ছবিচন্দ, দুলৰি, লেচাৰি আদিত গুৰুজনাই লিখি থৈ গৈছে যে ছমহীয়া বছৰিকীয়া মুণ্ডন শ্ৰাদ্ধ পিণ্ড আদি কৰিলেহে জীৱৰ মংগল হ'ব। ভাগৱতৰ ক'তো এইখিনি কথা উল্লেখ নাই। মাত্ৰ দেৱঋষি নাৰদে ব্যাসক এই সিদ্ধান্তই দিলে যে মূৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। ভাগৱতত আছে কেৱল
গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নাম। গতিকে সেই নামক আশ্ৰয় কৰি অজামিল এই সংসাৰৰ পৰা তৰি যাব পাৰিল। তদনুৰূপ আমিও সেই নামক আশ্ৰয় কৰিলে এই সংসাৰৰ পৰা সুন্দৰভাৱে তৰি যাব পাৰিম। আৰু সেই নাম আশ্ৰয় কৰিবৰ বাবে কোনো অম্বুবাচীৰ দৰে বিভিন্ন ব্যৱস্থা পালন কৰাৰ ভকতৰ কোনো কৰ্ম নহয়, ধৰ্ম নহয়। গতিকে অম্বুবাচী, অম্বু মানে পানী, বাচি মানে পৃথিৱী। এই সময়খিনিত আহাৰ মাহৰ এই 7 দিনত উত্তৰায়ণ দক্ষিণায়নৰ বিজ্ঞানসন্মত বহুখিনি কথা আছে। আৰু সেই কথাখিনিৰ লগত সংগতি ৰাখি পৃথিৱী নামৰ এই গ্ৰহটোত সেই সময়খিনিত ধাৰাসাৰ বৰষুণ হয়। পৃথিৱীৰ উৰ্বৰা শক্তিটো এই সময়খিনিৰ পৰা লাহে লাহে বৃদ্ধি পায়। যি ধৰণে এগৰাকী কন্যাই শান্তি হোৱাৰ লগে লগে তেওঁ সন্তান জন্ম দিব পৰা ক্ষমতাটো তেতিয়া লাভ কৰে। তাৰ আগত কিন্তু কন্যাগৰাকীয়ে সন্তান জন্ম দিব পৰা ক্ষমতাটো নাথাকে। ঠিক তেনেকৈ পৃথিৱী নামৰ এই বস্তুটোৱে আহাৰ মাহ অহাৰ লগে লগে এই 7 দিনৰ পৰা এই উৰ্বৰা শক্তিটো লাহে লাহে বৃদ্ধি হৈ পৰে। কিয়নো ইয়াত পানীৰ সমাৱেশ ঘটে। আৰু সেইকাৰণে এইকেইদিনৰ ভিতৰতে আমাৰ বাপাইসকলে খেতি কৰিবৰ বাবে কঠীয়া পৰাৰ পৰা বিভিন্ন ব্যৱস্থা প্ৰত্যেকেই আমি যৎপৰোনাস্তি পালন কৰিবলৈ চেষ্টা কৰোঁ। এইবিলাক ব্যৱস্থা ধৰ্মৰ ব্যৱস্থা, নাম ব্যৱস্থাৰ লগত কোনো কথা নাই ইয়াক আশ্ৰয় কৰাৰ। আৰু দ্বিতীয়টা দৰ্শন আছে। প্ৰথমটো হ'ল বিজ্ঞানসন্মতভাৱে এনেকুৱা নিয়ম। আৰু দ্বিতীয় নিয়মটো হ'ল যেতিয়া দক্ষ ৰজাই এটা যজ্ঞ কৰিছিল, নাম হ'ল বৃহস্পতি। সেই বৃহস্পতি যজ্ঞত তেওঁ জোঁৱায়েক শিৱ আৰু যি সতীক তেওঁ নিমন্ত্ৰণ কৰা নাছিল সেই যজ্ঞলৈ। আৰু সেই যজ্ঞতে অনিমন্ত্ৰিতভাৱে হ'লেও তেওঁৰ কন্যা সতী গৈ উপস্থিত হৈছিল। আৰু কাহিনীমূলকভাৱে আপোনাৰভাৱে জানে যে স্বামী নিন্দা কৰাৰ বাবে সতীয়ে দেহ ত্যাগ কৰিছে। আৰু স্বামী শিৱই সতীৰ সেই দেহটোক কান্ধত লৈ গোটেই ব্ৰহ্মাণ্ড পৰিভ্ৰমণ কৰিছে। আৰু ভগৱন্ত বিষ্ণুদত্তই বুজি পাইছে যে যদি সংহাৰকৰ্তা শিৱতত্ত্বই এনেকৈ নিজৰ পত্নীৰ বিৰহত তেওঁৰ দায়িত্ব কৰ্ম এৰি সংসাৰত ঘূৰি ফুৰে, তেতিয়াহ'লে সৃষ্টি বাঢ়ি বাঢ়ি গৈ থাকিব, কিন্তু সৃষ্টি ধ্বংস নহয়। সেইকাৰণে ভগৱন্ত পুৰুষে সতীৰ সেই দেহটো তেওঁ সুদৰ্শন চক্ৰৰে কাটি খণ্ড খণ্ড কৰিছে। বহুকেইটা খণ্ডত ইয়াক বিভক্ত কৰাৰ পাছত সৌভাগ্য নে দুৰ্ভাগ্য আমি নাজানো, তাৰে যোনি অংশটো আমাৰ অসম মুলুকৰ এই গুৱাহাটী যি ব্ৰহ্মপুত্ৰৰ মাজত আছে নীলাচল পাহাৰ, তাতেই সতীৰ যোনি অংশটো পৰি গৈছে। আৰু কালক্ৰমত শক্তিপীঠ হিচাপে সেই ব্যৱস্থাটো জনমানসত প্ৰতিষ্ঠিত হৈছে। আৰু শক্তি উপাসকসকলে সতীৰ সেই যোনি অংশটোকে মা কামাখ্যা মন্দিৰলৈ ৰূপান্তৰিত কৰি তাত সেই যোনি অংশটোক পূজা অৰ্চনা কৰি আজি কুপতি সেই ব্যৱস্থাটো পালন কৰি থাকে। কৃপালু গুৰুজন বস্তুৱে দুবাৰকৈ তীৰ্থ ভ্ৰমণ কৰি পৃথিৱীৰ যিমান ব্যৱস্থা আছে জীৱ সমষ্টই পালন কৰা সেই ব্যৱস্থাখিনিৰ ভিতৰত শুদ্ধ ৰূপটো কেৱল একদেৱ এক সেৱ একবিনে নাইকেও নাম বস্তুক আশ্ৰয় কৰিলেহে যে জীৱৰ পৰম মংগল হ'ব। আৰু এই নাম বস্তু স্বয়ং কল্পতৰু পুৰাণ সূৰ্য বাংময় মূৰ্তি ভাগৱত গুণমালা ৰূপত তেওঁ নামঘৰ বুলি এভাগ সুন্দৰ গৃহ নিৰ্মাণ কৰি জীৱক সেই স্থানত ভগৱন্তৰ নাম আশ্ৰয় কৰি জীৱন উন্নতিৰ শিখৰলৈ লৈ যোৱাৰ এটি সুন্দৰ ব্যৱস্থা গুৰুজনাই দি থৈ গৈছে। গতিকে আমি কামাখ্যা মন্দিৰত পূজা অৰ্চনা কৰা অম্বুবাচীৰ সেই ব্যৱস্থাটো আৰু ইয়াত নামঘৰত পালন কৰা এই ব্যৱস্থাটোৰ মাজত সম্পূৰ্ণ আকাশ পাতাল পাৰ্থক্য আছে। তাত আছে যোনি অংশ আৰু ইয়াত আছে বাংময় মূৰ্তি গুণমালা। গতিকে বাংময় মূৰ্তি নাম বস্তুক আশ্ৰয় কৰি জীৱন আগবঢ়াই নিয়া ভকতৰ বাবে, সমাজ ব্যৱস্থাৰ বাবে অম্বুবাচীৰ দৰে এটা শক্তিপীঠৰ ব্যৱস্থা পালন কৰাটোৰ কোনো প্ৰয়োজন নাই। আমি প্ৰত্যেক দিনাই গুৰুগৃহত বন্তি আমি আশ্ৰয় কৰিব পাৰিম এই অম্বুবাচীৰ সময়খিনিত। বা আমাৰ এইটো ব্যৱস্থাৰ জৰিয়তে যদি আৰু এটা কথা চিন্তা কৰোঁ যে কোনো এখন গৃহত যেতিয়া পৰিয়ালত যেতিয়া এজন বৈষ্ণৱৰ বা এটি
সুহৃদৰ এই সংসাৰৰ পৰা মেলানি মাগিব লগা অৱস্থা হয়, তেতিয়াও সেই 10 নম্বৰ দিনটোলৈকে সেই গৃহখনৰ গুৰুগৃহত বন্তি জ্বলাই থাকিব পাৰিব। মাত্ৰ সেউকী সমস্তই সেই ব্যৱস্থাটো পালন নকৰে, কিন্তু প্ৰাথমিকৰে হওক বা বংশৰ বিপৰীতৰ এজন ব্যক্তিয়ে যদি ভকতে যদি সেই দায়িত্বটো সদায় পালন কৰে, তেতিয়াহ'লে নিশ্চিত ৰূপত সেই গৃহখনত সেই 10 দিনো বন্তি জ্বলি থাকিব। এয়া হ'ল অক্ষয় বন্তি নাম বস্তু, ই কেতিয়াও চোৱা হ'ব নোৱাৰে। গতিকে বাপজনাই সোধা আগবঢ়াই দিয়া প্ৰথম প্ৰশ্নটোৰ উত্তৰ এয়া, আমাৰ ভকতৰ কৰ্ম এইবিলাক নহয়। দ্বিতীয় প্ৰশ্নভাগী কি আছিল? কৃষ্ণ। দ্বিতীয় কৰ্মভাগী হ'ল তিলক। তিলক মানে হ'ল ফুট। গতিকে আমি সহজ অৰ্থত বুজি পোৱা ফুট। বিভিন্ন সমাজৰ বিভিন্নজন বাপে সেই তিলক লয়, আইসকলেও তিলক লয়। গতিকে তেতিয়া আমাৰ সমাজ ব্যৱস্থাৰ চিন্তা আহে বাপসকলৰ, আইসকলৰ, যে তিলক ল'লেহে ভকত হ'ব পাৰে নেকি, যে তিলক নল'লে ভকত নহয় নেকি বা বৈষ্ণৱ নহয় নেকি। তেনেকুৱা কোনো কথা শাস্ত্ৰৰ সিদ্ধান্ত নহয়। মূল বিষয়বস্তুটো যে ভকত শব্দৰ অৰ্থটো কি, তাৰ দ্বাৰাই যদি আমি চিন্তা কৰোঁ, তেতিয়াহ'লে উত্তৰটো পাম যে ভ মানে ভকে আহিব লাগে, ক মানে কৰকে খাব লাগে, আৰু ত মানে তৎক্ষণাত যাব লাগে। গতিকে তেতিয়াহে হেনো ভকত হ'ব পাৰে। গতিকে আজি আমি বাপজনাই গৃহত উপস্থিত হৈ এতিয়া 3 বাজি গ'ল, ভকত হৈছোঁ নে নাই তাৰ উত্তৰটো আমি তাতেই পাম। যে ৰাতিপুৱা 8 বজাতে ভকে আহিলোঁ, বাপৰ ঘৰলৈ যাব লাগে, আসন প্ৰতিষ্ঠা হ'ব। এতিয়া চাহকণ তাৰ লগত মিঠৈ এটা পিঠা এটা দিলে কৰকে খালোঁ, কিন্তু শেষত আমি তৎক্ষণাত গুচি নগ'লোঁ। গতিকে আমিও হয়তো ভকত হ'ব নোৱাৰিলোঁ। গতিকে আমি ভকত হ'বৰ বাবে কি কৰিব লাগিব? পদেই তাৰ সুন্দৰ উত্তৰ দিছে। ৰাম ভ মানে ভগৱন্ত, ভৱ বিমোচন, ভজন ভক্তিতে পূৰ্ণ হোৱন্ত যিজন। ভৱৰ্ণটোৱে ক'লে ভগৱন্তই হ'ল এই সংসাৰখনৰ পৰা পৰিত্ৰাণ দিব পৰা একমাত্ৰ পথটো। গতিকে তেওঁৰ চৰণত, ভ মানে ভগৱন্ত, ভৱ বিমোচন, তেওঁৰ চৰণত ভজন ভক্তিতে পূৰ্ণ হোৱন্ত যিজন। সেৱক হিচাপে, দাস হিচাপে আমি ভজন আৰু ভক্তিত যিজন সম্পূৰ্ণ হ'বলৈ নিজকে চেষ্টা কৰি থাকিম, তেওঁৰ চৰণত নিজকে আগবঢ়াই দিম। তাৰপাছত ক বৰ্ণটোৱে ক'লে ক বৰ্ণে কৃষ্ণত শৰণ পবিত্ৰ পৰম, আত্মাক মানন্ত কৃষ্ণ সমস্তকে হম। ক বৰ্ণই ক'লে কেৱল কৃষ্ণত শৰণ ল'বা, তাৰ বাহিৰে বেলেগত শৰণ নহয়। কিন্তু কৃষ্ণত শৰণ ল'লা হয়, পুৱা গধূলি আমি গুৰু সেৱা কৰিলোঁ, কিন্তু কৃষ্ণ কোন? এতিয়া সমস্ততে আত্মা হম, অৰ্থাৎ আত্মাই হ'ল ভগৱন্ত। নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই লিখিছে, যিহেতু চৈতন্যপূৰ্ণ পৰম আত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, তাতে সেই ইন্দ্ৰিয় গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতেক জড় ৰাখি। অৰ্থাৎ জীৱ মাতৃ ভগৱন্তৰ এটা ৰূপ। এই চিন্তাটো যিমানে যিমানে আমি মন মগজুত ৰাখিব পাৰিম, সিমানে সিমানে আমাৰ আচাৰ ব্যৱহাৰত সেইটো প্ৰকাশ হ'ব। গতিকে ক বৰ্ণটোৱে সিদ্ধান্ত দিলে, ক বৰ্ণে কৃষ্ণ ধৰণ পবিত্ৰ পৰম, আত্মাক মানন্ত কৃষ্ণ সমস্তকে হম। সকলোকে ব্ৰহ্মময় দেখিবৰ বাবে গুৰুজনাই উপদেশ দিছে। তাৰপিছত ত বৰ্ণটোৱে ক'লে ত বৰ্ণে তৰণৰ উপায় হৰণ, হৃদয় পদ্মত ধৰে কৃষ্ণৰ চৰণ, এহি 3 অৰ্থে যাক বেঢ়িয়া আচয়, সৰ্বজনে সেইজনক ভকত বোলয়। সকলোৱে সেইজনকে ভকত বুলি কয়। তেওঁ তিলক লৈছে নে নাই লোৱা, এইটোৰ বিষয়ে শাস্ত্ৰই আমাক নাই কোৱা। এটা সিদ্ধান্ত দিছে ভাগৱতৰ 1ম স্কন্ধত, যে ভকতে যতেক গুণ গাৱৈ নাম ছয়, তাৰ মালা গান্ধিয়া পিন্ধন্ত কৃপাময়। ভকতে মালা পৰিধান কৰে আৰু ভকতে মালা পৰিধান নকৰে। এক অৰ্থত যদি আমি চিন্তা কৰোঁ যে ভকতে মালা পৰিধান নকৰে, ভকতে মাত্ৰ ভগৱন্তৰ নাম আশ্ৰয় কৰে, আৰু সেই নাম ভগৱন্ত পুৰুষে তেওঁ বক্ষস্থলত পৰিধান কৰে মালা হিচাপে। আৰু দ্বিতীয়তে যদি আমি চিন্তা কৰোঁ, যিহেতু কলিত গুৰুজন বস্তুৱে কীৰ্তন গ্ৰন্থত সিদ্ধান্ত দিছে, কলিত ভকতেহে হৰি অৱতাৰ, গতিকে ভকতে হ'ল ভগৱন্ত। গতিকে ভগৱান
ভকতৰূপী ভগৱন্তই যিমানে যিমানে শাস্ত্ৰসন্মতে গোপাল গোবিন্দ যদুনন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ আদি আদি ধৰণে নাম বস্তু আমি কণ্ঠাগত হিচাপে পদ্মমুখখনতে কৰ্ণহন্তে শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰিম, সিমানে সিমানে আমি সমস্ত জনাৰ হৃদয়ৰ মাজত এক স্থান লাভ কৰিব পাৰোঁ। প্ৰত্যেকজনে বোলে আমুক বাপ আহিছে দেই, তেওঁক আমি সেৱাভাগ কৰিব লাগিব। কাৰণ কিয় আমি তেওঁক সেৱা কৰিম? কাৰণ তেওঁ সদায় নামমালা পৰিধান কৰি থাকে, ভগৱন্তৰ নাম বস্তু পৰিধান কৰে। কিন্তু বাকী তিলকৰ বিষয়ে ভাগৱতে আমাক এই ব্যৱস্থাটোৰ কথা এবাৰো নাই কোৱা। তৎসত্ত্বেও কিন্তু তিলক লোৱা দেখা যায় বিভিন্ন সমাজত, কিন্তু সেই তিলক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপাইসকলেও গ্ৰহণ কৰে। কিন্তু সেই তিলক কোনো দেখাচাৰ তিলক নহয়, সেয়া হ'ল জলৰূপী তিলক। যে জলৰূপী নাৰায়ণ আমি এই দুই চালাউৰিৰ মাজত ভূযুগলৰ ওচৰত প্ৰথম যেতিয়া আমি ৰাতিপুৱা শুই উঠি স্নান কৰিবলৈ যাওঁ, সেই স্নান কৰিবলৈ যাওঁতে তেতিয়াই আমি সেই তিলক বা হৰণ ভজন ভক্তি সদাচাৰ চাৰি নাম গ্ৰহণ কৰা এজন ভকতে সেই কথাখিনি খুব সুন্দৰভাৱে উপলব্ধি কৰে, অন্তৰাত্মাত বুজি পায়। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপাইসকলে দেখাচাৰ হিচাপে চন্দনৰ ফুট বা মৃত্তিকা তিলক এইবিলাক নলয়, তেওঁলোকে কেৱল জলৰূপী নাৰায়ণ তিলক এই দুই চেলাউৰিৰ মাজত ভূযুগলৰ ওচৰত গ্ৰহণ কৰে। এই কথাটোহে আমি বুজি পোৱা যায়। গতিকে আমি দ্বিতীয় প্ৰশ্নভাগীৰ উত্তৰ হিচাপে এনেধৰণে কথাখিনি চমুকৈ আগবঢ়াই দিয়া হৈছে। কৃষ্ণ আৰু সময়ো হৈছে।